প্ৰেগনেন্ট হোৱাৰ পিছত নতুবা মাতৃ হোৱাৰ পিছত মহিলাসকল কিছুমান নতুন নতুন সমস্যাত ভুগে আৰু যিবোৰ সমস্যা কাৰোৰে সৈতে শ্বেয়াৰ কৰিব নোৱাৰে কাৰোৱে লগত শ্বেয়াৰ কৰিব নোৱাৰে তেনেকুৱা কিছুমান সমস্যা আছে আৰু প্ৰায় মহিলাসকল আৰু বিশেষকৈ যিসকলৰ নৰ্মেল ডেলিভাৰী হয় তেওঁলোক এই সমস্যাটোত বেছিকৈ ভুগে আৰু তাৰ লগতে কেতিয়াবা মানে এই সমস্যাটোত ভুগিবলগীয়া হয় মহিলাসকল গতিকে সমস্যাটো হৈছে কি মানে প্ৰেগনেন্ট হোৱাৰ পিছত নতুবা মাতৃ হোৱাৰ পিছত ইন্টিমেট এৰিয়াটো লুজ হৈ যায় আৰু লুজ হোৱাৰ ফলশ্ৰুতিত মানে নিজৰ সাংসাৰিক জীৱনলৈ কেতিয়াবা সমস্যা আহিব পাৰে বা বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত বা সংঘাত আহিব পাৰে কিছুমানৰ ক্ষেত্ৰত সমস্যা বাঢ়ি গৈ মানে বেলেগ ধৰণৰো হৈ গৈ এইবোৰ একেবাৰে ভিতৰুৱা কথা মানুহৰ একেবাৰে ভিতৰুৱা কথা মহিলাৰ মানে একেবাৰে গোপন কথা যিবোৰ কথা কাৰোৰে সৈতে শ্বেয়াৰ কৰিব নোৱাৰি আপোনালোকে হয়তো ভাবিব পাৰে যে কাৰোৰে সৈতে শ্বেয়াৰ কৰিব নোৱাৰা কথাবোৰ মই ভিডিঅ'ৰ জৰিয়তে খোলাখুলিকৈ প্ৰকাশ কৰিছোঁ আচলতে এইটো কাৰণে মই খোলাখুলিকৈ কৈছোঁ যে এই সমস্যাবোৰৰ সমাধান আপোনালোকে গোপনে ল'ব পাৰিব যিসকল মহিলা এনেকুৱা সমস্যাত ভুগি আছে আৰু এই সমস্যাৰ কাৰণে সংসাৰত কিছুমান আৰু সমস্যাৰ উৎপত্তি হৈছে তেখেতসকলে গোপনে সেই সমস্যাৰ সমাধান কৰিব পাৰিব যদি কিবা কাৰণত ইন্টিমেট এৰিয়া লুজ হৈ গৈছে তেতিয়াহ'লে আপোনালোকে এটা বস্তু ব্যৱহাৰ কৰি পুনৰ আগৰ পৰ্যায়লৈ ঘূৰাই আনিব পাৰিব সেইটো হৈছে চাওক এভাৰটিনৰ ইউনিলাইফ এইটো এটা জেল হয় আৰু এই জেলটো আপোনালোকে ইন্টিমেট এৰিয়াত ব্যৱহাৰ কৰি পুনৰ ইন্টিমেট এৰিয়া টাইট কৰিব পাৰিব আৰু মই আপোনালোকক এইটো জেলটো দেখুৱাই দিছোঁ দেখিছে কিমান ধুনীয়া এটা বক্সত আহে আৰু তাৰ লগতে ইয়াতে এখন ইনষ্ট্ৰাকশ্যন কপি থাকে আপোনালোকে কেনেদৰে ব্যৱহাৰ কৰিব কি কথা সকলোখিনি কথা লিখা থাকে আপোনালোকে এইটো কিনি ল'লে সকলোখিনি গম পাব আৰু এইটো কিনিব পৰা লিংক মই কমেণ্টত পিন কৰি থৈছোঁ আপোনালোকে ধুনীয়াকৈ কিনি ল'ব পাৰিব আৰু এতিয়া মই জেলটো দেখুৱাই দিছোঁ সেই সমস্যাৰ কাৰণে যদি আপোনালোক কিবা বিপদত পৰিছে বা কিবা হৈছে সংসাৰলৈ সংঘাত আহিছে তেতিয়াহ'লে আপোনালোকে এই জেলটো ব্যৱহাৰ কৰি সুফল পাব আৰু এই জেলটো চাওক কেনেকুৱা মই আপোনালোকক দেখুৱাই দিছোঁ বটলটো কিমান ধুনীয়া দেখিছেনে মই ইয়াতে অকণমান এয়া উলিয়াই পেলাই দেখুৱাই দিছোঁ এইটো দেখিছেনে এটা জেল হয় আপোনালোকে এইটো দেখিছে এই জেলটো আপোনালোকে ইন্টিমেট এৰিয়াত যদি ব্যৱহাৰ কৰে পুনৰ ইন্টিমেট এৰিয়া আগৰ দৰে হৈ উঠিব আৰু এইটো ব্যৱহাৰ কৰিলে একো ছাইড এফেক্ট নাথাকে হয়তো আপোনালোকৰ ভয় হ'ব পাৰে আৰু হয়ো ইন্টিমেট এৰিয়াত মানে যিটি বস্তু লগালে কেতিয়াবা মানে অপকাৰ হ'ব পাৰে উপকাৰ হোৱাতকৈ অপকাৰ হ'ব পাৰে কিন্তু এইটো লগোৱাৰ ফলত আপোনালোকৰ কোনো ছাইড এফেক্ট নহয় আপোনালোকে নিশ্চিন্ত মনে লগাব পাৰিব আৰু যদি প্ৰয়োজন বুলি ভাবে তেতিয়াহ'লে যদি আপোনালোকে তেনেকুৱা সমস্যাত ভুগি আছে আপোনালোকে ধুনীয়াকৈ অৰ্ডাৰ কৰি এইটো ব্যৱহাৰ কৰি আপোনালোকে সুফল পাব আমি আমাৰ শৰীৰটোৰ সকলো অংশ যেনেদৰে সযতনে ৰাখোঁ বা ভালদৰে ৰাখিব বিচাৰোঁ আমি আমাৰ স্কিনে হওক চুলিয়ে হওক বাহিৰৰ যিবোৰ অংগ মানে বাহিৰৰ দেখি থকাখিনি যেনেদৰে আমি ভালকৈ ৰাখিব বিচাৰোঁ ঠিক তেনেদৰে আমি আমাৰ ইন্টিমেট এৰিয়াটো ভালকৈ ৰখাটো বহুত বেছি প্ৰয়োজন গতিকে আপোনালোকে যদি আপোনালোকৰ প্ৰয়োজন বুলি ভাবিছে তেতিয়াহ'লে মই দিয়া লিংকত আপোনালোকে অৰ্ডাৰ কৰি লওক আৰু ভিডিঅ'টো যদি আপোনালোকৰ প্ৰয়োজন হৈছে বুলি ভাবিছে বা ভিডিঅ'টো যদি আপোনালোকৰ প্ৰয়োজনীয় বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু বহু মানে এইটো কাৰণে শ্বেয়াৰ কৰিবলৈ দিছোঁ বহু মহিলা এইটোৰ জৰিয়তে উপকৃত হ'ব কিয়নো বহুতে সেইটো সমস্যাত মানে গোপনে ভুগি থাকে কিন্তু কাকো প্ৰকাশ কৰিব নোৱাৰে বিভিন্ন কাৰণত এইটো সমস্যা হ'ব পাৰে কেৱল মহিলা বুলিয়ে নহয় কেতিয়াবা যুৱতীসকলৰো এইটো সমস্যা হ'ব পাৰে আৰু যুৱতীসকলৰ বুলি যে কৈছোঁ বিশেষকৈ খেলা ধূলা কৰা যুৱতীসকলৰ ক্ষেত্ৰতো কিন্তু এইটো সমস্যা আহে যিসকল খেলা ধূলাৰ সৈতে জড়িত তেওঁলোকৰো ইন্টিমেট এৰিয়াটো কেতিয়াবা লুজ হৈ যায় গতিকে যুৱতী মহিলাসকলৰ কাৰণে এইটো আপোনালোকে শ্বেয়াৰ কৰিব হয়তো বহু যুৱতী মহিলা ইয়াৰ কাৰণে উপকৃত হ'ব আৰু তেওঁলোকৰ সেই যি সমস্যা উদ্ভৱ হৈছে সেই সমস্যা নোহোৱা হ'ব গতিকে ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক উপকৃত কৰিলে গতিকে বাই বাই